গাইজ আহিলোঁ আৰু আমলখি খাই আছোঁ মৰ্ণিং মানে আমলখি খালে ভাল হয় বোলে এটা আমলখি বোলে 3টা আপেলৰ সমান হেনো তো এই আমাৰ ঘৰতে আমলখি আছে আমলখি এটা খাই দিছোঁ মানে অ'কে তাৰ মাজতে মানে এক্সাৰচাইজৰ মাজতে এটা খাই দিছোঁ মানে একচুৱেলি এক্সাৰচাইজবিলাকৰ মাজত হেভি মিল খাব নালাগে কিন্তু এই সৰু এটা আমলখি খাই দিছোঁ আৰু একো নহ'ব চাগে এইটো খালেও অ'কে আজি মই এইটো এক্সাৰচাইজ কৰিম এই বস্তুটো চিম্পল লাগিছে কিন্তু এই পেটত পুৰা এইটো প্ৰেছাৰ পৰাই অ'কে গাইজ তিন টাইমছ মানে কি 3টা ছেটছ কৰিম এইটো প্ৰথমতে 1 2 এনেকৈ বাহিৰ ফালে প্ৰথমতে বাহিৰ ফালে নাই কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এনেকৈ বাহিৰ ফালে 3বাৰ মানে 3বাৰ নহয় বাহিৰ ফালে এনেকৈ এটা ছেটত মই 20 টাইম কৰিছোঁ আকৌ এইফালে ভিতৰ ফালে এবাৰ মানে ভিতৰ ফালে 20 টাইমছ হ'ব এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 13 14 গাইজ এই একচুৱেলি মোক এই এক্সাৰচাইজৰ মাজতে ঘৰৰ পৰা মাতি আছিল মানে তো মই ফটককৈ কিবা হ'লোঁ আৰু ওলাই গৈছিলোঁ অ'কে আকৌ ৰিষ্টাৰ্ট দি দিমগৈ ৰ'ব কেমেৰাটো ছেট আপ কৰি লওঁ এংগলটো মিলিছে নাই অ'কে তো মই এইটো কৰি আছিলোঁ ভিতৰৰ চাইডৰটো 1 2 3 4 5 6 7 8 9 10 11 13 অ'কে 14 15 16 17 18 19 20 এইটো একচুৱেলি চুইমিঙৰ নিচিনা বস্তু এইটো চুইমিং কৰাৰ নিচিনা ষ্টেপটো তো একদম মানে আপুনি কৰি চাবচোন একদম ইয়াত প্ৰেছাৰটো পৰে এডমিনত তো এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তাৰপিছত আকৌ উল্টা ফালে এনেকৈ মানে থিয় হোৱাটো উল্টা ফালে নহয় এক্সাৰচাইজটো মানে এনেকৈ এবাৰ মানে ভিতৰ চাইডত আকৌ অন্যবাৰ এনেকৈ উল্টাকৈ বাহিৰ চাইডলৈকে তো 1 2 3 4 5 6 7 9 10 11 12 17 15 16 17 18 19 20 এনেকৈ 20 টাইমছ তো ভিতৰ চাইডলৈ এবাৰ আৰু বাহিৰ চাইডলৈ এবাৰ তেনেকৈ কৰিব লাগে তো আৰু এবাৰ ভিতৰ চাইডলৈ কৰি দিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 অ'কে আকৌ বাহিৰ চাইডলৈকে এবাৰ 1 2 3 4 6 7 8 20 এনেকৈ গাইজ এনেকৈ আজিৰ এক্সাৰচাইজটো কমপ্লিট কৰি দিলোঁ তো সেই এক্সাৰচাইজবোৰ মই ডেইলি কৰোঁ আৰু লাহে লাহে এইবিলাকৰ ইম্পেক্ট নপৰা নহয় তো লাহে লাহে সেইবিলাকৰ মানে ইম্পেক্টটো দেখিবলৈ মানে পাইছোঁ আৰু অলপকৈ কিন্তু ইমান মানে ড্ৰাষ্টিক চেঞ্জ নহয় অলপকৈ হ'লেও সেইটো আহিছে মানে তো এনেকৈ 1 মান্থ কৰিলেতো আৰু আহিব 2 মান্থ কণ্টিনিউৱাছ কৰিলে আৰু আহিব মই এক্সপেক্ট কৰিছোঁ তো এনেকৈ গ্ৰেজুৱেলি চেঞ্জটো আহিব ট্ৰেন্সফৰ্মেশ্যনটো আহিব তো আপোনালোকেও লাগক আৰু ট্ৰেন্সফৰ্মেশ্যনটো মানে কিবা কৰক এক্সপিৰিয়েঞ্চ কৰক
লাইফতটো বিভিন্ন ধৰণে আমি কিবা ধৰি লওক প্ৰফেশ্যনেলি মানে নিজৰ নিজৰ কিবা আৰু ধৰি লওক কৰ্ম মানে ফিল্ড আৰু সেইবিলাকতো আমি ধৰি লওক বেলেগ বেলেগ ধৰণে আইডিয়া ইউজ কৰি প্লেন ইউজ কৰি কেনেকৈ ছাকচেছ হওঁ সেইটোতো আমি বনাই থাকোঁ বা নহয় জানো লাগি থাকোঁ সেইবিলাক মানে ছাকচেছ হ'বৰ কাৰণে কিন্তু আমি প্ৰায় হেল্থটোক পাহৰি থাকোঁ তো 26 চনৰ আৰম্ভণিতে মানে আৰম্ভ হোৱাৰ আগতে আপোনালোকেও সেইটো ধৰি লওক হেল্থটো গুৰুত্ব দিয়ক আৰু হেল্থ থাকিলেহে মানে বাকীখিনি থাকিব নহয় জানো হেল্থটোৱে যদি নাথাকে তেতিয়া বাকীখিনি থাকিও কি লাভ আছে নহয় জানো তো হেল্থটো থাকিব লাগিব প্ৰথমতে তাৰপিছতহে আৰু ধৰি লওক কিবা এনজয় কৰিব বিচাৰিলেও বা লাইফটো বিভিন্ন ধৰণে বা বিভিন্ন ডাইৰেকশ্যনত আমি ধুনীয়াকৈ লৈ যাব পাৰিম তো সেইকাৰণে মোৰ ফালৰ পৰা এইটো অনুৰোধ থাকিল আপোনালোকলৈ যে আপোনালোকেও 26ৰ আৰম্ভণি মানে আৰম্ভ হোৱাৰ আগতে মানে 25ৰ শেষতে মানে ডিচেম্বৰ মাহত এতিয়া আপোনালোকেও ষ্টাৰ্ট দি দিয়ক আৰু লাগি দিয়ক মানে ডেইলি অলপ অলপকৈ হ'লেও এঘণ্টা দিয়াটো সকলো কাৰণে হয়তো সম্ভৱ নহ'ব পাৰে তো অলপ অলপকৈ হ'লেও আধা ঘণ্টা বা মিনিমাম 10 মিনিটমান নিজৰ স্বাস্থ্যক গুৰুত্ব দিয়ক অ'কে অল দ্য বেষ্ট আশা কৰিছোঁ আপোনালোকে লাগিব মানে ষ্টাৰ্ট দিব অ'কে